চলি আছে নৱৰাত্ৰি। দেওবাৰে 4 ৰাশিৰ জাতক জাতিকাই পাব ডাঙৰ খবৰ। মকৰ ৰাশিৰ লোকে সতৰ্ক হওক। আৰ্থিক দিশচ্যুতি এনেকুৱা এটা বিজ্ঞান যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বৃত আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। দিনটোৰ আৰম্ভণিতে চাই লওক আপোনাৰ 22 মাৰ্চৰ ৰাশিফল। মেষ ৰাশি শ্ৰীগণেশে কয় যে পৰিয়ালৰ সদস্যৰ সৈতে কটোৱা সময়খিনি উপভোগ্য হ'ব। আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি আপোনাৰ চিন্তাবোৰ কোনো বিশেষ ব্যক্তিৰ লগত শ্বেয়াৰ কৰে তেন্তে আপোনাৰ কথা শুনা যাব। স্বাস্থ্যৰ বাবে দৈনন্দিন কাম-কাৰ্য যত্ন লওক আৰু সুষম খাদ্য গ্ৰহণ কৰক। অলপ শাৰীৰিক ক্ৰিয়াকলাপ আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। ই আপোনাক নতুন দৃষ্টিভংগী আৰু ধাৰণাৰে সংযোগ স্থাপন কৰাত সহায় কৰিব। আপোনাৰ আত্মবিশ্বাসে আজিক বিশেষ কৰি তুলিব, গতিকে আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি যাওক। বৃষ ৰাশি শ্ৰীগণেশে কয় যে এই দিনটো আপোনাৰ বাবে নতুন সুযোগেৰে ভৰি পৰিব। ইতিবাচক শক্তি আপোনাৰ চাৰিওফালে বৈ যাব। আপোনাৰ চিন্তা আৰু দৃষ্টিভংগীক পুনৰ দিশ নিৰ্ধাৰণ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। আপোনাৰ সামাজিক সম্পৰ্ক শক্তিশালী হ'ব আৰু বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ দেখা যায় যদিও বিত্তীয় পৰিকল্পনাত সাৱধানতা অৱলম্বন কৰক। খৰচ নিয়ন্ত্ৰণ কৰক আৰু অতিৰিক্ত কাম-কাৰ্যৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ বাবে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামে আপোনাৰ শক্তি বজাই ৰাখিব। মিথুন ৰাশি শ্ৰীগণেশে কয় যে আপোনাৰ পৰিয়াল বা ব্যক্তিগত জীৱনত যিকোনো পুৰণি বিবাদৰ সমাধান হ'ব পাৰে। এই সময়ত সম্পৰ্ক মজবুত কৰাৰ সময়। আপোনাৰ ইতিবাচক মনোভাৱে আনক প্ৰভাৱিত কৰিব। ব্যৱসায়ত আপোনাৰ বুজাবুজি আৰু যুক্তিবাদে আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। নতুন প্ৰজেক্ট বা আইডিয়া আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল। আৰ্থিক বিষয়ত সাৱধান হওক আৰু বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। আপোনাৰ স্বাস্থ্যৰ বাবে অলপ ব্যায়াম বা যোগাসন কৰিলে মনৰ শান্তি আহিব। নিজৰ শক্তিক সজীৱ কৰিবলৈ নিজৰ বাবে সময় উলিয়াওক। সামগ্ৰিকভাৱে আজি নতুন আৰম্ভণি আৰু ইতিবাচক পৰিৱৰ্তন আনিব। আপোনাৰ চিন্তাচৰ্চা মুকলিকৈ প্ৰকাশ কৰক আৰু চৌপাশৰ লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কৰ্কট ৰাশি শ্ৰীগণেশে কয়, আজি আপোনাৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। আনৰ লগত সততাৰে যোগাযোগ স্থাপনৰ বাবে নিজৰ প্ৰতি সঁচা হৈ থকাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত এটা পুৰণি প্ৰকল্প পুনৰ উত্থাপন হ'ব পাৰে, যাৰ ফলত আপুনি আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি অলপ হতাশ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে জিৰণি লওক আৰু আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। যোগাসন আৰু ধ্যান ধাৰণা লাভজনক হ'ব। আপোনাৰ অন্তৰ্নিহিত কণ্ঠক বিশ্বাস কৰক আৰু আত্মবিশ্বাসী সিদ্ধান্ত লওক। আপোনাৰ অন্তৰ্দৃষ্টিয়ে আপোনাক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব। সিংহ ৰাশি শ্ৰীগণেশে কয় যে আপুনি এটা পুৰণি সমস্যা সমাধানৰ এটা ভাল সুযোগ পাব, যিয়ে মনৰ শান্তি আনিব। আজি আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পোৱা যেন অনুভৱ হ'ব আৰু আপুনি হয়তো নতুন পৰিকল্পনাত কাম কৰিব। সহকৰ্মী বা বন্ধুৰ সৈতে সহযোগিতা কৰাটো সফল বুলি প্ৰমাণিত হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। অলপ শাৰীৰিক কাৰ্যকলাপে আপোনাক শক্তিশালী কৰি ৰাখিব। মুঠৰ ওপৰত এই দিনটো ইতিবাচকতা আৰু সুখেৰে ভৰি পৰিব। আপোনজনৰ লগত সময় কটোৱাটোৱে আপোনাক আনন্দ কঢ়িয়াই আনিব। আপোনাৰ হৃদয়ৰ কথা শুনা আৰু ইতিবাচক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। কন্যা ৰাশি শ্ৰীগণেশে কয় যে সম্পৰ্কত ইতিবাচকতাই প্ৰাধান্য পাব। সহকৰ্মী আৰু পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত নম্ৰ আৰু ধৈৰ্য বজাই ৰাখক।
এই সময়খিনিত নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰা আঁতৰি থাকক। যোগ বা ধ্যান কৰিলে মানসিক স্থিৰতা আৰু শক্তি বৃদ্ধি পাব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত আপুনি উন্নত সিদ্ধান্ত ল'ব পাৰিব। কিছুমান নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, যিয়ে ভৱিষ্যতে লাভ কঢ়িয়াই আনিব। মুঠৰ ওপৰত এই দিনটো আপোনাৰ বাবে উৎপাদনশীল আৰু সন্তুষ্টিদায়ক হ'ব। তুলা ৰাশি শ্ৰীগণেশে কয় যে আজি এটা পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে, মনৰ শান্তি আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব, গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ লাজ নকৰিব। আপোনাৰ সৃষ্টিশীলতা ব্যৱহাৰ কৰক, ইয়াৰ ফলত নতুন সুযোগ আহিব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু পৰ্যাপ্ত জিৰণি লওক। নিজৰ বাবে সময় উলিয়াওক সতেজ হৈ থাকিবলৈ। লক্ষ্য আৰু ইচ্ছা স্পষ্ট কৰি ৰাখক, কিয়নো ইয়াৰ দ্বাৰা সঠিক দিশত আগবাঢ়ি যোৱাত সহায়ক হ'ব। আত্মবিশ্বাস বজাই ৰাখক। বৃশ্চিক ৰাশি শ্ৰীগণেশে কয় যে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। আপোনাৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰক, যাৰ ফলত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ বাবে মানসিক আৰু শাৰীৰিক বিশ্ৰাম অতি প্ৰয়োজনীয়। মানসিক চাপ কম কৰিবলৈ ধ্যান বা যোগাসনৰ অভ্যাস কৰক। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো লাভজনক হ'ব আৰু নতুন যুগৰ সূচনা হ'ব। বিত্তীয় বিষয়ত সাৱধান হওক আৰু সৰু সৰু বিনিয়োগত মনোনিৱেশ কৰক। ইতিবাচকতা আৰু সৃষ্টিশীলতাৰে দিনটো কটাওক। ধনু ৰাশি শ্ৰীগণেশে কয় যে কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অলপ বেছি কষ্টৰ প্ৰয়োজন হ'ব, কিন্তু আপোনাৰ ইতিবাচক মনোভাৱে সকলো বাধা অতিক্ৰম কৰিব। মানসিক আৰু শাৰীৰিক ভাৰসাম্য বজাই ৰাখিবলৈ আপোনাৰ স্বাস্থ্যৰ ৰুটিনত যোগ বা ব্যায়াম অন্তৰ্ভুক্ত কৰক। নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক, ই আপোনাক সতেজ আৰু শক্তিশালী কৰিব। আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। নিজৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। আপোনাৰ কষ্টৰ ফল পাব। মকৰ ৰাশি শ্ৰীগণেশে কয় যে বিশেষকৈ প্ৰেম আৰু পৰিয়ালৰ বিষয়ত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সোণালী সুযোগ পাব পাৰে। নিজৰ কথাবোৰ বুদ্ধিমানৰূপে বাছি লওক। আৰ্থিকভাৱে দিনটো ইতিবাচক হ'ব। সৰু সৰু বিনিয়োগ বা সঞ্চয় আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল। নিজৰ স্বাস্থ্যৰ যত্ন লওক, লঘু ব্যায়াম আৰু সুষম খাদ্যই আপোনাক সতেজ কৰি ৰাখিব। মানুহে আপোনাৰ কামৰ শলাগ ল'ব আৰু আপুনি হয়তো নতুন সংগী বিচাৰি পাব। ইতিবাচকতা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাওক। কুম্ভ ৰাশি শ্ৰীগণেশে কয় যে এই সময় আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ সময়। আপোনাৰ সৃষ্টিশীলতা শিখৰত উপনীত হ'ব, যাৰ ফলত নতুন কিবা এটা চেষ্টা কৰাৰ এক নিখুঁত সময় হ'ব। বিশেষকৈ মুকলিকৈ যোগাযোগ কৰিলে সম্পৰ্কবোৰ উন্নত হ'ব। স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিয়ক। লঘু শাৰীৰিক কাৰ্যকলাপ লাভজনক হ'ব। মানসিক শান্তিৰ বাবে ধ্যান বা যোগাসনৰ অভ্যাস কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। মীন ৰাশি শ্ৰীগণেশে কয় যে পৰিয়ালৰ সৈতে যোগাযোগ শক্তিশালী হ'ব আৰু আপোনজনৰ সৈতে সময় কটাবলৈ ভাল পাব। এই সোণালী মুহূৰ্তবোৰ উপভোগ কৰক। পেছাদাৰী জীৱনে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ বুজাবুজি আৰু ধৈৰ্য্যৰ আপোনাক সেইবোৰ সহজে অতিক্ৰম কৰাত সহায় কৰিব। নিজৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ থাকক আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাওক। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। ধ্যান আৰু যোগাসন লাভজনক হ'ব। ধনাত্মক শক্তি বজাই ৰাখক। মুঠতে আজিয়ে সম্পৰ্কত নতুন সুযোগ আৰু মধুৰতা কঢ়িয়াই আনিব। ইতিবাচক মানসিকতাৰে আগবাঢ়ি যাওক আৰু নিজৰ অন্তৰ্নিহিত শক্তিক চিনি পাওক। ৰাখি ফুল চাই ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব।